পুতেকৰ নাম। 10 নম্বৰ পুতেকৰ নামটো মানে নাৰায়ণ ৰাখিছিল। তেওঁ নাজানেহে ভগৱানৰ নাম বুলি, কিন্তু মাধৱদেৱে আমাক চিনাকি কৰি দিছে। চাৰিও বেদৰ 4 অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণৰ নাম। সেই নাৰায়ণৰ নামলৈয়া শুদ্ধ কৰোঁ আমি চিত্তকায়া, হৰি সন্তোষৰ কাৰণ আন নাজানি। গতিকে ভগৱন্তৰ নাম ল'লে আমি পাপৰ পৰা মুক্ত হওঁ। অজামিল হৈছে অজ যোগ অমিল সমান অজামিল। যিজন অজগুণ ভগৱন্ত, স্বভাৱতে অজময়ী জন্ম নাহি যাৰ। ভগৱন্ত অজ ব্ৰহ্ম, তেওঁৰ জন্মও নাই মৃত্যু নাই। স্বভাৱতে অজময়ী জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰোঁ অৱতাৰ। ভগৱন্তৰ ইচ্ছা পূৰণৰ কাৰণে ভগৱান অৱতাৰ হৈ আছে, হৈ থাকিব। গতিকে তেওঁ অৱতাৰ হৈ কিছুমান গুণ লীলা আমাক দেখুৱাই থৈ গৈছে। গতিকে সেইখিনি আমি আজিৰ দৰে গাব লাগিব, শুনিব লাগিব, ক'ব লাগিব। যেনে স্বভাৱতে অজময়ী জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰোঁ অৱতাৰ। মূৰ গুণ গায়া হৈবেক নিষ্ঠাৰ, সিকাৰণে মই ধৰোঁ অৱতাৰ। তেওঁৰ গুণ নাম ল'লে আমাৰ জীৱ উদ্ধাৰ হ'ব পাৰিব। তেওঁৰ গুণ নাম ল'ব পৰা শক্তি ভগৱন্তৰ সৃষ্টি 4 মুঠি জীৱৰ ভিতৰত উৰণ গুৰণ গজন ভ্ৰমণ, এই 4 মুঠি জীৱ সবাৰো হৃদিত আত্মাৰূপে আছে পূৰ্ণ ব্ৰহ্ম সদাশিৱ। ভগৱন্ত সকলোৰে অন্তৰতে আছে। তথাপিতো কি বুলি কৈছে, মনুষ্যৰ জন্ম সবাহান্তে শ্ৰেষ্ঠ আছে দিব্য জ্ঞান পায়। আমাৰ 4 মুঠি জীৱৰ পৰা আমাৰ এটা জ্ঞান বেছি আছে। বাকী 4টা বিষয়ত আমাৰ ইতৰ প্ৰাণীৰ লগত কোনো পাৰ্থক্য নাই। ক'ত ক'ত নাই? আহাৰ নিদ্ৰা ভয় মৈথুনৈশ্য সামান্যম এতৎ পশুৰভি নৰা নাম। আহাৰ নিদ্ৰা ভয় মৈথুন আমাৰো আছে, ইতৰ প্ৰাণীও আছে। আমিও আহাৰ খাওঁ, গৰু ছাগলীও খায়। আমিও জিৰণি লওঁ, তেওঁলোকেও লয়। আমিও সন্তান জন্ম দিওঁ, তেওঁলোকেও দিয়ে। আমিও মৰিবলৈ ভয় কৰোঁ, তেওঁলোকেও ভয় কৰে। এই 4টা বিষয়ত ইতৰ প্ৰাণীৰ লগত মানুহৰ কোনো পাৰ্থক্য নাই। মানুহৰ পাৰ্থক্যটো ক'ত আছে? ধৰ্মোহি তেইছাম অধিক বিশেষ। আমাৰ ইতৰ প্ৰাণীতকৈ ধৰ্ম গুণটো বেছি আছে। গতিকে এই ধৰ্মই হৈছে কি? ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তনেই হৈছে পৰম ধৰ্ম। ইয়াৰ মাজেদি আমাৰ কি হ'ব? আমাৰ আত্মবোধ হ'ব, আধ্যাত্মিক জ্ঞান উপলব্ধি হ'ব। গতিকে আজি ঈশ্বৰৰ কথা নুশুনাৰ কাৰণে আধ্যাত্মিক জ্ঞানৰ অভাৱত আমি ইজনে সিজনক দুখ কষ্ট দিয়াৰ প্ৰতি আমি অগ্ৰাধিকাৰ দিওঁ। বহুতে নিজৰ সুখৰ কাৰণে আনক দুখ দিব বিচাৰে। নিজৰ পৰিয়ালটোৰ সুখৰ কাৰণে সীমাঘূৰীয়া মানুহজনক হিংসা কৰিব বিচাৰে। নিজৰ সমাজখনৰ কাৰণে আন এখন সমাজক হিংসা কৰিব বিচাৰে। সেই স্বভাৱ যদি আছে, আজি ভাগৱত শুনি আপোনালোকে তাক এৰি থৈ যাব লাগিব। গতিকে যেতিয়ালৈকে আপুনি পৰহিংসা কৰিব, তেতিয়ালৈকে আপুনি পাপমুক্ত হ'ব নোৱাৰিব। পাপায় পৰপীড়নম, আনক দুখ দিলেই আপোনাৰ জীৱনলৈ পাপ নামি আহিব। পাপ অহাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব। আপুনি দুখ দুৰ্গতি বিচাৰিব নালাগে, দুখ দুৰ্গতিহে আপোনাৰ ঘৰ বিচাৰি আহিব। যে আপুনি আনক দুখ দিছে নেকি? আপুনি কাক দুখ দিব? যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ বুলি ভাগৱতে কৈছে। যে ভগৱানে কৈছে যে মই চবতে আছো, কুকুৰৰ চিগাৰিলৈ গেটৰ ভৰো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। বোলে কুকুৰ চিগাল, দেহটোহে কুকুৰ চিগাল মেকুৰী, আত্মা নহয়। কৰ্ম দুখেহে তেওঁলোকে কুকুৰ মেকুৰী হৈ আছে। আমাক মানুহৰ জন্ম দিছে মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম চেনেহত থাকিবৰ কাৰণে, একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে। আমি মানুহৰ জন্ম পাই যদি ককাই ভাইৰ মাজত কাজিয়া কৰি থাকোঁ, সীমাঘূৰীয়াৰ মাজত কাজিয়া কৰি থাকোঁ, স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকোঁ, শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকোঁ, ভগৱন্তই ওপৰৰ পৰা চাই কয় তোমালোকক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম চেনেহত থাকিবৰ কাৰণে, একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে। তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰিছে। এইবাৰ একেবাৰে জেগাত দি দিম আৰু যিমান কৰা কৰিবা। কাৰোবাৰ যদি কাজিয়া কৰা স্বভাৱ আছে আজি ইয়াতে এৰিব দেই। শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, 2জনী কুকুৰৰ জন্ম ল'ব লাগিব। ককাই ভাইয়ে কাজিয়া কৰিব পাৰিব, কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং ক্ষয়তে কৰ্ম কল্প কৌটিশ্বতে অপি অবৈশ্যমেব ভুক্তইবম গীতঃ কৰ্ম শুভা শুভম। কামৰ 2টা ভাগ, এটা ভাল আৰু এটা বেয়া। ভাল কাম কৰিলে ভাল ফল, বেয়া কাম কৰিলে বেয়া ফল ভোগ কৰিলে। ভাগৱতে আমাক কোনটো ভাল কোনটো বেয়া এই কথাই কৈ আছে। আমি ভাগৱত শুনিবলৈ আহি আমি যাতে কাজিয়া পেচালৰ পৰা যাতে নিজক মুক্ত কৰোঁ। কাজিয়া পেচাল কৰিব পাৰিব, কিন্তু আপুনি আকৌ কুকুৰৰ জন্ম ল'ব লাগিব। গতিকে আপোনাৰ কৰ্মৰ ফলেহে আপোনাক দিব। কুকুৰ মেকুৰী এনেই হৈ থকা নাই।
তেওঁলোকে কৰ্মদোষত হৈ আছে। সেইকাৰণে গুৰুজনে আমাক কৈছে তুমি দেহ ধৰ্ম নল'বা, দেহটোহে কুকুৰ মেকুৰী, কৰ্মদোষৰ কাৰণে মই তাত ৰাখিছোঁ, কিন্তু ময়ো তাতে সোমাই আছোঁ, কুকুৰ চিগালতো ময়ে সোমাই আছোঁ। এই কথা জানি পাৰিলে কাৰোবাক উপকাৰ কৰিব, কাকো হিংসা নকৰিবা। দেহটো মই কেৱল কৰ্মফলত ধাৰণ কৰাইছোঁ আৰু দেহটো অনিত্য অশাশ্বত। গতিকে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব। মনত ৰাখিব, দেহটো কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে আৰু দেহবিলাকৰ নাম এটা এটা দি থোৱা আছে। আমি দেহটো চাইহে কওঁ এইটো কুকুৰ, এইটো মেকুৰী, এইটো গাহৰি, এইটো ছাগলী, এইটো বাঘ, এইটো সিংহ, এজন মতা মানুহ, এইটো মাইকী মানুহ, এইটো ডেকা ল'ৰা, এজনী গাভৰু ছোৱালী। নাম আমি দেহটো চাই কওঁ। দেহৰ নাম এটা এটা আছে। নামবিলাক আমাক কিয় দিছে? দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ ৱেৰ বাই ওৱান ইজ নউন। আমাৰ নামবিলাক কিয় দিছে? ইজনে সিজনক চিনি পাবৰ কাৰণে। দেহবোৰ কিয় দিছে? আমি চিনি পাবৰ কাৰণে। বাঘ নে সিংহ নে কুকুৰ নে মেকুৰী নে শিয়াল নে, দেহটো কেৱল চিনি পাওঁ, দেহটো আত্মা নহয়। গতিকে আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব। পাৰিলে কাৰোবাক উপকাৰ কৰিব, কাকো হিংসা নকৰিব। উপকাৰ কৰিলে আপোনাৰ কি হ'ব? পৰোপকাৰায় পুণ্যম। তেতিয়া আপোনাৰ সুখ ভোগ উন্নতি হ'ব। ব্যক্তিগত জীৱন, পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনত আমি উন্নতিৰ পথত আগবাঢ়ি গৈ থাকিম আৰু জীৱই মৰিলে সদ্গতি পাব। এইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। বেয়া এৰি ভাল ল'বৰ কাৰণে। বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী। আমি যেতিয়ালৈকে বৈজ্ঞানিক দৃষ্টিভংগীৰে বেয়া এৰি ভাল ল'ব নোৱাৰিম, তেতিয়ালৈকে আমাক ভগৱানে ভাল ঠাইত প্ৰতিষ্ঠা কৰিব নোৱাৰিব। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে বেড ইজ বেড এণ্ড গুড ইজ গুড, ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ। বেয়াটো সদায় বেয়া, তাক ত্যাগ কৰিব। ভালটো সদায় ভাল, তাক আঁকোৱালি ল'ব। জীৱৰ দুৰ্ভেদ্য পাশ সংগ হয়, কিন্তু দুৰ্জনৰ সং তেজিবে লাগে। কপিলে মাকক কৈছে মা তুমি যদি ভাল মানুহ হ'ব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিবা। সেই সংগ নিতে যদি কৰে সাধুত, মুখ্যৰ দুৱাৰ দেৱে হৈ মুকুট। গতিকে আজি আপোনালোক চব সাধু হৈ আছে। সাধু কাকৈ? ভাগৱতত কপিল প্ৰভুৱে মাকক কোৱাৰ চলে আমাক কৈছে মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মুত মন দিয়া হবে তাপ এৰাৱন্ত, তাকেহে বুলিও সাধু জানিবাহা আই, তাৰাৰ সংগক তুমি পাৰ্থিবা সদায়। ঈশ্বৰৰ কথা কোৱা আৰু শুনা মানুহ এজন পাবৰ কাৰণে আমি মাধৱদেৱৰ দৰে ৰাতিপুৱা শুই উঠিয়ে হাত দুখন বুকলৈ নি আমি প্ৰাৰ্থনা কৰিব লাগে। কৃপাৰ সাগৰ দেয়কী নন্দন পুৰিও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণনাম। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালে 24 ঘণ্টাৰ ভিতৰত এজন সৎ মানুহৰ মুখেদি সৎ কথা শুনি অক্ষয় পুণ্য অৰ্জন কৰিবৰ কাৰণে আপুনি ভগৱানক প্ৰাৰ্থনা জনাব লাগিব। ভগৱান আমাৰ সকলোৰে হৃদয়তে আছে। সমস্ত ভূতৰে মই আছো হৃদয়ত। কি কাৰণে আছো? যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতী তাদৃশী। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছো। গতিকে আপুনি ভাবিব লাগিব। ভাবে ন লভতে সৰ্বম। আপুনি ভাবিব পাৰিলে মনৰ সকলো ভাৱ তেওঁ পূৰণ কৰি দিব। ভাবে ন দেৱ দৰ্শনম। ভাবিব পাৰিলে আমি দেৱতা দৰ্শন কৰিব পাৰিম। ভাবে ন লভতে পৰম জ্ঞানম। ভাবিব পাৰিলে আমি পৰম জ্ঞানৰ অধিকাৰী হ'ব পাৰিম। তস্মাৎ ভাৱ অৱলম্বনম। আপুনি ভাবিবলৈ মানে ভগৱানক জনাব লাগিব, এটা ভাল কাম কৰিবলৈ জনাব লাগিব, তেতিয়া আপোনাৰ মনৰ বাঞ্ছা পূৰণ কৰিব। গতিকে আমি ভাগৱত শুনিব লাগে নিয়মবিলাক জানিবৰ কাৰণে। নিয়ম নজনাৰ কাৰণে আজি বহুত মানুহে বেনিয়মত গৈ আছে, বিপথে বাওঁ পালে গৈ আছে। ভগৱানৰ সৃষ্টি দুটা, এটা বাওঁ এটা সোঁ, এটা ভক্তি এটা মায়া, এটা আগম এটা নিগম, এটা প্ৰবৃত্তি এটা নিৰ্বৃত্তি। কৃষ্ণ কৃপালু বাপাৰ সমস্ত। আপোনাৰ সৃষ্টিত পদ দুটা, এটা বাওঁ এটা সোঁ, এটা আগম এটা নিগম, এটা প্ৰবৃত্তি এটা নিৰ্বৃত্তি, এটা সকাম এটা নিষ্কাম। গতিকে আমি কোনটো পথেদি যাব লাগিব? আমাৰ আপোনাৰ মোৰটো দূৰৰ কথা। বেদ বেদান্তৰ সাৰ বিদগ্ধ পণ্ডিত, যি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰিও বিপদগ্ৰস্ত হৈছিল। কোন? ব্যাস। কিয়? পথ চিনি নাপাইছিল। পথ চিনি নাপাইছিল। তেওঁক বেদজ্ঞ শাস্ত্ৰজ্ঞ টীকালজ্ঞ, যিজনে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি ধৰ্মজ্ঞান দিয়াৰ পিছতো জীৱনত অসন্তুষ্ট ভুগিব লাগে। আপুনি মই কোন? গতিকে শেষত আহি নাৰদে তেওঁক পথটো দেখুৱাই দিলে যে তোমাক ভগৱন্তই জ্ঞান দিছিল জগতৰ লোকৰ উপকাৰ কৰিবৰ কাৰণে। তুমি কিন্তু জ্ঞানটো অপপ্ৰয়োগ কৰিলা। কি কৰিলা? নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। তুমি নিৰন্তৰে পশু বলি দিয়াৰ ধৰ্ম শিক্ষা দিলা। ইয়াতকৈ বেয়া কাম নাই। গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাহিল সুমি। তুমি বেয়া কামো ভাল বুলি ক'লা আৰু বিদগ্ধ পণ্ডিত কাৰণে চবে তোমাৰ কথাটো মানি ল'লে।
আৰু কি কৰিলা আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি তুমি বিভাগী ধৰ্মজ্ঞান দি সমাজত বিদগ্ধ পণ্ডিত হিচাপে বেদজ্ঞ হিচাপে স্বীকৃতি পালা কিন্তু বেদৰ তত্ত্বই বুজি নাপালা বেদে কি কৈছিল যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ যে মই সকলোতে আছো দেই পাৰিলে কাৰোবাক উপকাৰ কৰিবা কাকো হিংসা নকৰিবা তুমি কিন্তু হিংসা ধৰ্ম শিকাই দিলা মানুহৰ স্বভাৱ কি স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইবু বুলি ৰংগে কাটে সংখ্যা চাক মানুহ স্বাভাৱিকতে ভোগবাদী বস্তুবাদী হাঁহ পাৰ ছাগলী বলি দিলে স্বৰ্গ সুখ পাই বুলি কৈ দিলা সব জপিয়াই পৰিল ফলত কি হল সিজিল তোমাৰো ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায় তুমি যে ঈশ্বৰে দিয়া সৎজ্ঞানটো বেয়া পথত ব্যৱহাৰ কৰিলা মানুহক ভুল পথে পৰিচালিত কৰিলা তাৰ কাৰণে তোমাৰ পাপ হ'ল ব্যাসে যদি বেয়া পথ দেখুৱাৰ কাৰণে পাপ হয় আপোনাৰ মোৰ হ'বনে নাহে আপোনালোকক কাক কি জ্ঞান দিছে আপোনালোকে জানিব কাৰোবাক মানে ডাক্তৰ ইঞ্জিনিয়াৰ অৱশ্যে প্ৰবক্তা অধিবক্তা বুদ্ধিজীৱী জ্ঞানী মানি বিভিন্ন প্ৰতিভা দিছে কিন্তু ভগৱন্তৰ দিয়া প্ৰতিভাটো কেতিয়াও আপুনি মানে ডেষ্ট্ৰাকটিভ মানে গঠনমুখী কামত লগাব ধ্বংসমুখী কামত নলগাব লগালে আপোনাৰ মোৰো ব্যাসৰ দৰে হ'ব তেতিয়া ব্যাসে উপায়ন্তৰ হৈ ক'লে প্ৰভু এতিয়া উপায় কি হ'ব উপায় এটা আছে মোৰো উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ তুমি এতিয়া ভাগৱত শাস্ত্ৰ প্ৰণাম কৰি তাত ভগৱন্তৰ গুণ নাম নিহিত এখন শাস্ত্ৰ ৰচনা কৰা আৰু 17খন পুৰাণত তুমি যি ভুল পথ দিলা ভাগৱত পুৰাণৰ দ্বাৰা তাক নৎসাত কৰি দিয়া তোমাৰ হাতেৰে ৰোৱা পুলি তোমাৰ নিজৰ হাতেৰে উভালি দিয়া আনে উভালিবলৈ গ'লে মান্যতা নিদিব যদি জ্ঞানী গণে তাক কৰে নিবাৰণ আৰু তাৰ বচন নমানে পূজন কোনোবাই যদি ব্যাসে কোৱা কথাটো ভুল বুলি কয় তেওঁলোকে নামানে এওঁ আকৌ ব্যাসতকৈ পণ্ডিত আহিল বুলি ক'ব গতিকে এতিয়া তুমি ভাগৱত ৰচনা কৰি 17খন পুৰাণত যি ভুল পথ দিলা ভাগৱত পুৰাণৰ দ্বাৰা নৎসাত কৰি দিয়া নহ'লে আৰু গত্যন্তৰ নাই হেন শুনি ব্যাসে কৰিলন্ত ধ্যান হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান লগে লগে নাৰদৰ পৰামৰ্শ মতে তেওঁ ধ্যানত বহি গ'ল আৰু ভগৱন্তক হৃদয়ত দেখিলে কেনেকৈ বামপাশে মায়া দোষী নত ভক্তি মাও দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈল গাও মায়ে বান্ধন্ত ভক্তি মাও মেলাৱন্ত দুহান্ত মধ্যত আছা ভগৱন্ত আমাৰ প্ৰত্যেকৰে হৃদয়তে ভগৱন্ত আছে পদ দুটা দিছে এটা বাওঁ এটা সোঁ এটা আগম এটা নিগম এটা প্ৰবৃত্তি এটা নিবৃত্তি এটা সকাম এটা নিষ্কাম এটা সগুণ এটা নিৰ্গুণ আপুনি কোন পথে যাব লাগিব বাওঁফালে যোৱা ব্যাসে দেখিলে মায়ে বান্ধন্ত যদি আগম পথে যায় 17খন পুৰাণৰ মতে যদি যায় তেতিয়াহ'লে আপোনাক বান খাব এই তিনিটা বিজ্ঞানৰ মতে টপস্ফিয়াৰ টেটস্ফিয়াৰ আইনস্ফিয়াৰ বায়ুমণ্ডলৰ এই তিনিটা স্তৰৰ ভিতৰতে আমাৰ জীৱ ঘূৰি থাকিব লাগিব আৰু মানে সি 14 ব্ৰহ্মাণ্ডৰ বাহিৰলৈ যাব নোৱাৰিব যদি আমি 17খন পুৰাণৰ মতে এতিয়া চলা মানুহৰ সংখ্যাই বেছি নজনাৰ কাৰণে ভাগৱত পুৰাণৰ কথা নজনাৰ কাৰণে 17খন পুৰাণৰ মতে চলি থকা মানুহৰ সংখ্যা এতিয়া শতকৰা 70-80 জন মানে মানুহ এতিয়া পুৰাণৰ পথে 17খন পুৰাণৰ মতে চলি আছে গতিকে আমি ভাগৱত পুৰাণৰ জৰিয়তে যেতিয়ালৈকে নচলিম তেতিয়া সেই জীৱবিলাক এই সংসাৰ চক্ৰতে ঘূৰি থাকিব সেইকাৰণে সদায় মানে বাওঁফালে ৰখা মানুহৰ সংখ্যা বেছি দেই মনত ৰাখিব এয়া ভগৱানৰে ইচ্ছা গতিকে আপুনি ভগৱানৰ ইচ্ছাৰ মাজত থকা ৰহস্যটো ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মুক ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত মূৰ সৰ্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তিভাৱে তাৰ মূৰ এৰা এৰি নাহি কদাচি ভাগৱত শুনি আমি বাওঁফালৰ পৰা সোঁফাললৈ আহিবলৈ শিকিব লাগিব ভক্তি মাৰ্গলৈ আহিব লাগিব নহ'লে আমি এই তিনিটা লেয়াৰৰ ভিতৰত আমি ঘূৰি থাকিব লাগিব গতিকে ভাগৱত শুনিলে আমি পৰম বৈকুণ্ঠলৈ গুচি যাব পাৰিম য'ৰ পৰা আহিছোঁ তত গুচি যাম মনত ৰাখিব আজি আপোনালোকে প্ৰত্যেকে বিভিন্ন ঠাইৰ পৰা বিভিন্ন গৃহস্থী ঘৰৰ পৰা ওলাই আহিছে লক্ষ্য কি তিনিদিনীয়া 95 চনৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন শেষ হ'লে আমি আকৌ নিজৰ নিজৰ ঘৰলৈ ঘূৰি আহিম আপোনালোকে যেনেকৈ ঘৰৰ পৰা ওলাই আহোঁতে নিজৰ ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে কোনেও ইয়াত একেবাৰে থাকিম বুলি অহা নাই ঠিক তেনেকৈ আমাৰ এইখন ঘৰলৈ যিটো জীৱ যিখন ঘৰৰ পৰা আহিছে সেইখন ঘৰলৈ পুনৰ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে আমাৰ জীৱটো ক'ৰ পৰা আহিছে পৰম ব্ৰহ্মৰ পৰা আহিছে আকৌ পৰম ব্ৰহ্মলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহোঁতে আমাৰ বাট চিনি পোৱা ঘৰখন পাবলৈ আমাৰ জীৱটোৱে কিমান বাট অতিক্ৰম কৰি আহিছে বিংশতি লক্ষণ মুস্থাৱৰম আমাৰ প্ৰত্যেকে আমি 20 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আছো নৱলক্ষম জলজ
9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ নৱলক্ষম কুৰ্মাঞ্চ 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী কাছৰ জন্ম পাই আহিছোঁ 300 লক্ষ পশু নাম 30 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বাঘ সিংহ কুকুৰ শিয়াল মেকুৰী গাহৰি হৈ আহিছোঁ 10 লক্ষ পক্ষী নাম 10 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ 70 লক্ষ বানৰা 4 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বানৰৰ জন্ম পাই আহিছোঁ 2 লক্ষ ধমানবা হিতাহিত জ্ঞান শূন্য 2 লক্ষবাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ তথাও মনুষ্যত্ব প্ৰাপ্য ততঃ কৰ্মাণি সাধেত তাৰ পিছতে পুণ্য সঞ্চয় কৰি সৌভাগ্যক্ৰমে মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ এতিয়া মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পালেই নহ'ব আমাৰ ওপৰত কৃপা পৰিব লাগিব শতকোটি জন্মান্তৰে হুৱে মহাভাগ নৰহৰি ৰকজীৱে তেবে পাৱেলাক আমাৰ 84 জুনি অতিবাহিত পিছত আমাৰ ওপৰত ভাগ্য ভগৱানৰ সুদৃষ্টি পৰাৰ কাৰণে মানুহৰ জন্ম পাইছোঁ কিন্তু পালেই নহ'ব তাত যেবে মূৰ ধায়া ভৈল যাক প্ৰতি সেহিহে কৰিব পাৰে আমাত ভগতি গতিকে যাৰ ওপৰত ভগৱানৰ কৃপা পৰিব তেওঁহে ঈশ্বৰৰ নাম ল'ব বা শুনিব পাৰিব গতিকে ভাগৱত শুনাৰ লগে লগে আমি 7টা ষ্টেপ পাৰ হৈ যাম মনত ৰাখিব দেই 7টা ষ্টেপ পাৰ হৈ যিখন ঘৰৰ পৰা আহিছিলোঁ সেইখন ঘৰলৈ আমাৰ জীৱ আকৌ উভতি গুচি যাব প্ৰথমে দহিব পাতে কচয় ভাগৱত শুনাৰ লগে লগে আমাৰ পাপবিলাক নাইকিয়া হ'ব পাপ কি কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা কুপৰম্পৰা এই বেয়া ভাৱবোৰ যেতিয়ালৈকে থাকিব আমি তেতিয়ালৈকে ভাল পথে যাব নোৱাৰিম গতিকে ভাগৱত শুনাৰ লগে লগে এই পাপবিলাক নাইকিয়া হ'ব কৰাইবে মহাপুণ্য উদ্ভৱে লগে লগে পুণ্য আহি যাব আন্ধাৰ অতৰাৰ লগে লগে যেনেকৈ পোহৰ আহে গতিকে অজ্ঞানতা নাশ হোৱাৰ লগে লগে জ্ঞানৰ পোহৰ আমাৰ হৃদয়লৈ নামি আহিব গতিকে প্ৰথমে দহিব পাতে কচয় কৰাইবে মহাপুণ্য উদ্ভৱে মিলাইবে বিষয়ত বিৰকতি আগতে বিষয়বিলাককে সঁচা বুলি ভাবিছিলে পাছত ভাগৱত শুনাৰ লগে লগে কৈছে পুত্ৰ দ্বাৰা গৃহবাস এৰা আত অভিলাষ হবে সপোনৰ নিধি প্ৰায় যত দেখা ধন ধান যেতিক্ষণে যাইবে প্ৰাণ সংগে এক ৰতিও নাযায় আজি আমাৰ বহুত মানুহে ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ পুত্ৰ ভাৰ্যা ইষ্টমিত্ৰকে সঁচা বুলি ভাবি আছিলে কিন্তু ভাগৱতে ক'লে এইবোৰ মিছা এইটো আছে যে কাইলৈ নাই আন নালাগে তোমালোকে যাবৰ সময়ত এক ৰতিও নিব নোৱাৰিবা আমাৰ আইসকলে বেছি বুজি পাব গুৰুজনৰ দিনত এইটো সোণৰ হিচাপ দিছে চৰতিয়ে 1 অনা 16 অনাই এভৰি আৰু এভৰি বা এতোলা আমাৰ আইসকলৰ ডিঙিয়ে কাণে হাতে নাকে কেবা তোলাও পিন্ধি থাকে কিন্তু যাবৰ সময়ত ইমান দিন পিন্ধিছে বুলি দূৰত ইমান নিদিয়ে সব খুলি ৰাখিব দেই গলে সোণৰ বস্তু কোনেও লগত নিদিয়ে সব খুলি ৰাখিব এৰতিও নিব নোৱাৰে যিটো বস্তু এৰতিও নিব নোৱাৰে তাৰ মোহত থাকিবলৈ মানা কৰিছে গতিকে লগে লগে তেওঁ মোহ ভংগ হৈ গ'ল মিলাইবে বিষয়ত বিৰকতি কৃষ্ণত পোৱাইবে প্ৰেম গতি নাই কৃষ্ণ কথা শুনিবই লাগিব দেই কৃষ্ণ কথা নুশুনিলে জীৱৰ গতি নাই মানে প্ৰেমটো বাঢ়ি গ'ল উপজাবে অতি বৈষ্ণৱ জ্ঞান আমি যে সব ঈশ্বৰৰ সন্তান সেই উপলব্ধিটো আহিব কোনেও কাকো হিংসা নকৰে আপুনি নিজক ভাল পাবলৈ হ'লে আনে ভাল পাবলৈ হ'লে আপুনি আনক ভাল পাবলৈ শিকিব লাগিব আনক যি ভাল নাপায় সি আনৰ পৰা কেতিয়াও সি ভাল পোৱা গুণ লাভ নোৱাৰে আন মানে কি আত্মা আমাৰ সকলোতে ঈশ্বৰ আত্মাৰূপে বিৰাজমান হৈ আছে যদি আপুনি আত্মাক ভাল পোৱা মানে ঈশ্বৰ ভাল পোৱা ঈশ্বৰক ভাল পালে ঈশ্বৰেও ভাল পাব ভগৱানে কাক ভাল পায় গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েচাৰ ভগৱানে সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায় গতিকে কুকুৰৰ চিগাৰলৈ গদৰ ভৰু আত্মাৰাম দেহটোহে কুকুৰ মেকুৰী গাহৰি আত্মা নহয় গতিকে আমি সকলো আত্মাক ভাল পালে ভগৱন্তই আমাক ভাল পাব আমাৰ জীৱনত উন্নতি হ'ব শান্তি হ'ব গতিকে সেই কথা জানিবৰ কাৰণে আমি আজিৰ দৰে অনুষ্ঠানলৈ বেছি সময় নহয় 4 মিনিট এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বিধা 4 মিনিট সময় যাতে আমি ভগৱানৰ কথা শুনা কোৱা গোৱাৰ কাৰণে দিব পাৰো তাৰ কাৰণে ভগৱানে আমাক আহ্বান জনাইছে তোমালোকক 24 ঘণ্টা দিছো তোমালোকে মোৰ কাৰণে 4 মিনিট সময় দিবা গতিকে অৰ্জুনক কৈছে আৰু হেৰা শুনা তুমি একবিনে নহ দুই অবিদ্যা মায়াত ভিন্ন দেখি অৰ্জুন তুমি মই একেটাই মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা বুলি ভাবে মোৰ অংশ জীৱ তুমি মই আত্মা অন্তৰ্যামী এই হেতু তুমি মই সখী তুমি মোৰ অংশ জীৱ অৰ্জুন সেই কাৰণে তুমি মই সখী অৰ্জুনৰ লগত যদি সখী আমাৰ লগত হয় নে নহয় আমি কাৰ জীৱ তোমাৰ একে অংশ আমি যত জীৱ যা আমিও অৰ্জুনেই আধ্যাত্মিক দিশত আমি জীৱ মাত্ৰেই অৰ্জুন ভগৱানৰ অংশ জীৱ গতিকে আমি ভগৱানৰ কথা শুনিব লাগিব ভগৱানে অৰ্জুনক বেছ কৰি লৈছে আধাৰ ৰূপে কৈ আমাক কৈছে হাৰথিৰ কহু ভেদ লোৱাতাৰ পৰিছে আনে নজানয় মহামতি যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰাগতি ৰথ কোনো চলাৱে সাৰথী হে অৰ্জুন তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা কৰ্মত অগ্ৰগতি হৈছা সেই ৰথখন কিন্তু মই পৰিচালনা কৰি আছো সৰ্বতো সময়তে মনত ৰাখিবা
সতৰ্ক কৰি দিছে অৰ্জুনক কোৱাৰ চলে আমাক কৈ আছে অৰ্জুনৰ ৰথখন যদি ভগৱন্তই চলাইছে আমাৰ ৰথখন কোনে চলাইছে আমাৰ ৰথখনৰ নাম কি দেহ ৰথ ঘোঁৰা মন ইন্দ্ৰী প্ৰাণ সেনাগণ বিষয় অৰণ্য ভৈলতা আজি আমাৰ সমাজত বহুত